প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু ৰঙালী বিহুৰ উপলক্ষে মোৰ ইউটিউবাৰ ফেমিলি, ইনষ্টাগ্ৰাম ফেমিলি, ফেচবুক ফেমিলি, হোৱাটছএপ ফেমিলি সকলো মানুহকে মোৰ এছআৰ ব্লগৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলো সুখেৰে থাকক, আনন্দত থাকক, হাঁহি মুখে থাকক আৰু সুস্থ হৈ থাকক। ৰঙালী বিহু ৰঙৰ উৎসৱ, আনন্দৰ উৎসৱ নহয়নে? ৰঙালী বিহু বুলি ক'লে, বহাগ বিহু বুলি ক'লে একদম হৃদয় প্ৰাণ মানে আনন্দৰে মুখৰিত হৈ পৰে আৰু সদায় আমি এনেধৰণে আনন্দিত হৈ থাকোঁ, এই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু আপোনালোকক মই ভাবিয়ে আছিলোঁ সদায় এদিন লাইভত আহি ধন্যবাদ জনাম, কাৰণ আপোনালোকে মোৰ এছআৰ ব্লগ মাইনুৰ চেনেলটো ইমান মৰম আৰু সহায় সমৰ্থন কৰি আগবঢ়াই লৈ গৈছে। এই আশীৰ্বাদ, এই মৰম মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আপোনালোকক সঁচাকৈয়ে মই আন্তৰিকতাৰে হৃদয়ৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব। আৰু মই ৰেচিপিবোৰ বনাওঁ, আপোনালোকে ভাল পায়, আপোনালোকে চাই, আপোনালোকে বহুত ধুনীয়া ধুনীয়া কমেণ্ট কৰাৰ কাৰণেই মই আকৌ এটা নতুন ৰেচিপি বনাবলৈ উৎসাহিত হওঁ আৰু আপোনালোকৰ কমেণ্টছবোৰ পঢ়ি সঁচাকৈ মোৰ ইমান ভাল লাগে। কেতিয়াবা যদি গাও বেয়া হৈ থাকে, মোৰ ৰেচিপি বনাবলৈ যদি মনো নাযায়, কিন্তু আপোনালোকৰ এটা ভাল কমেণ্টছে মোক উৎসাহিত কৰে ৰেচিপি বনাই দিবলৈ। আৰু আপোনালোকৰ প্ৰতি আপোনালোকৰ মৰম দেখি, আপোনালোকৰ সমৰ্থন দেখি মোৰ আপোনালোকৰ প্ৰতি কৰ্তব্য যে মই আপোনালোকক ভাল ভাল ৰেচিপি দিব পাৰোঁ আৰু মই চেষ্টা কৰিম আপোনালোকক ভাল ভাল ৰেচিপি দিবলৈ। আৰু ৰেচিপিবোৰত কেতিয়াবা কথা কোৱাত মোৰ ভুলো হ'ব পাৰে বা হয়তো বনাওঁতেও কিবা ভুল হ'ব পাৰে, সেইবোৰৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু এতিয়া যেনেদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোক আগবঢ়াই লৈ গৈছে আৰু ভৱিষ্যতেও যাতে এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যায় যেন। আৰু আজি বেছি দেৰি নকৰি বিহুৰ বতৰ আৰু বিহুত সকলোৰে কাম থাকে নহয়নে? সেইকাৰণে ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু শেষত আকৌ এবাৰ ৰঙালী বিহুৰ বহুত বহুত মৰম আপোনালোকলৈ যাচিছোঁ আৰু বিহুত আপোনালোকেও আনন্দ কৰক, ময়ো আনন্দ কৰোঁ। ধন্যবাদ।